ব্রেকিং নিউজ নগাঁৱৰ কচুৱা হালুধিবাৰীত বলাৎকাৰ কাণ্ডত জড়িত ৫ পাখণ্ডক গ্ৰেপ্তাৰ আৰক্ষীয়ে ভিন্ন প্ৰান্তত অভিযান চলাই কামপুৰৰ নগাঁৱৰ বাইপাছৰ পৰা গ্ৰেপ্তাৰ কৰে ৫ বলাৎকাৰীক এতিয়া পলাতক হৈ আছে মূল অভিযুক্ত ধৃত বলাৎকাৰী মফিদুল ইছলাম মোবাৰক আলী সাইদুল ইছলাম আব্দুল বাৰেক আৰু জিয়াবুৰ ৰহমান ৩ মাৰ্চৰ নিশা এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ফুচুলাই নি বলাৎকাৰ কৰিছিল ৭টা লম্পতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ বলাৎকাৰীক কিন্তু মূল অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে আৰক্ষীয়ে বৰ্তমান অভিযান অব্যাহত ৰাখিছে আৰু আটকাধীন ৫ লম্পতৰ জেৰা বৰ্তমান চলাই আছে আৰক্ষীয়ে আটকাধীন এই ৫ লম্পত হৈছে মফিদুল ইছলাম মোবাৰক আলী সাইদুল ইছলাম আব্দুল বাৰেক আৰু জিয়াবুৰ ৰহমান এই পাখণ্ড নিৰপিখাজকেইটাই সংঘটিত কৰিছিল বৰ্বৰ কাণ্ড এগৰাকী বিকাৰগ্ৰস্ত মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ফুচুলাই নি বলাৎকাৰ কৰিছিল ৭টাকৈ লম্পতে আৰু ৰাজ্য কপাই যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰীক লৈ সৰব হৈ পৰিছে কৃষক নেতা অখিল গগৈ সম্বোধন কৰিছে এক সংবাদমেল আগবঢ়াইছে সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ যে কোৰ্টে পৰীক্ষাৰ ফলাফল ঘোষণা নকৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিলে এটো আহিলে 19/7/2018 তাৰিখৰ দিনা তাৰ পাছত এই কেছটো দুসপ্তাহৰ পাছত আকৌ লিষ্টিং কৰা হ'ল এবাৰ অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰামোন্নয়ন আৰু পঞ্চায়ত ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা Mr. D. Soika, Senior Additional Advocate General, and assisted by Mr. P. Nayak, Learned Counsel for the State Respondent, and Mr. T. Das, Learned Counsel for the Respondent number 3, a company to. A advocate hokole ebar kole, affidavit di kole, je e gutei bikhoytur oporot CID er todonto choli ase, আৰু CIDৰ তদন্তই কেৱল ৰঙিয়াৰ বাহিৰে আন কোটো কোনো ধৰণৰ গণ্ডগোল নোহোৱা বুলি তেওঁলোকে লিখিতভাৱে এফিডেভিট দাখিল কৰিলে আৰু ক'লে যে যেহেতু ৰঙিয়াৰ বাহিৰে অন্য কোটো পঞ্চায়তৰ গ্ৰামোন্নয়নৰ এই নিযুক্তিৰ ক্ষেত্ৰত যে পৰীক্ষা অনুষ্ঠিত কৰিছিলে তাত কোটো কেলেংকাৰী সংগঠিত হোৱা নাই বুলি CID ৰিপৰ্টত কৈছে গতিকে সেই চেণ্টাৰটোক বাদ দি অসমৰ অন্য ঠাইত এইটো নিযুক্তি দিবৰ কাৰণে কোৰ্টে গ্ৰামোন্নয়ন বিভাগক অনুমতি প্ৰদান কৰিব লাগে বুলি গ্ৰামোন্নয়ন ডিপাৰ্টমেণ্ট আৰু এই যেটো কোম্পানী আছিল এই কোম্পানীটোৰ তৰফৰ পৰা অনুৰোধ কৰা হ'ল আৰু তাৰ ভিত্তিত আমি দেখিলো যে 7/1/2019 7 জানুৱাৰী 2019 তাৰিখৰ দিনা কোৰ্টে এটা অৰ্ডাৰ দিলে মই দুটামান বাক্য পাঠ কৰি দিলে গুটেই কথাটো দুটা বাক্য কিন্তু দীঘলীয়া দেই যেটো বাক্যত আসলতে গুটেই কথাগিটা কি কোৰ্টক কলে কোৰ্টে কি কলে তাৰ গুটেই গিটা কথা লিখা আছে Learned Counsel for the petitioner submits that the allegations made in this petition are based on the print media. However, there is no material to substantiate the same. This court is of the view, since authorities are also seized the matter and have initiated the necessary investigation, and since no materials have been produced at this stage about any irregularity in the conduct of examination except for Rongya Center, as mentioned above, this court is of the view that the stay imposed by the court earlier may be lifted to enable the state respondent to declare the result of the combined competitive examination 2018 and proceed accordingly in accordance with the law. অর্থাৎ এই তারিখৰ দিনা অতি স্পষ্টভাৱে 7 জানুৱাৰী তাৰিখৰ দিনা কোৰ্টে ক'লে যে যেহেতু চৰকাৰে বিষয়টো গ্ৰহণ কৰিছে যেহেতু চৰকাৰে CIDৰ তদন্ত চলাই আছে যেহেতু চৰকাৰে এই CIDৰ তদন্তত since no material have been produced at this stage about any irregularity in the conduct of examination except for Rongya Centerer বাহিৰে অন্য কোনো কেলেংকাৰীৰ তথ্য
CID-য়ে দাখিল কৰা নাই। As mentioned above, this court is of the view that this stay imposed by the court earlier may be lifted. আগতে যেটো stay দিছিলে যে পৰীক্ষাৰ ফলাফল দিব নালাগে হেতু লিফটেড কৰি দিলে, হেতু উঠাই দিলে আৰু এটো ফলাফল দিব পাৰিব বুলি ক'লে। কিন্তু তাৰ পিছৰ বাক্যটো শুনক, তাৰ পিছৰ বাক্যটো ইম্পৰ্টেণ্ট। The state will be at liberty to make appointment on the basis of the said select list subject to the result of this petition as well as the investigation. কিন্তু ক'লে যে এটো যদিও নিযুক্তি দিব পাৰিব, এটো কিন্তু এটা শর্ত, দুটা শর্ত আছে। এটা হ'ল যে এই যিখন পেটিশন কোর্টত দিয়া হৈছে ইয়াৰ যেটো ফলাফল হ'ব তাৰ ওপৰতে গোটেই কথাটোৰ চূড়ান্ত হ'ব। আৰু 2 নম্বৰ ক'লে যে ইনভেষ্টিগেশ্যনত কি পায় হেতুৰ ওপৰত কথাটো চূড়ান্ত হ'ব। আৰু ইনভেষ্টিগেশ্যনত কি পালে মই আপোনালোকক দেখুৱাইছোৱে যে চৰকাৰে মিছা কথা ক'লে। ফাৰ্ষ্ট কথা, চৰকাৰে ক'লে যে অকল ৰঙিয়া চেণ্টাৰটোৰ বাহিৰে অন্য ক'তো কেলেংকাৰী হোৱাৰ প্ৰমাণ CID-য়ে পোৱা নাই। অথচ আপোনালোকক মই দেখুৱাইছোঁ যে কালিয়ে দেখুৱাইছিলোঁ যে CID-য়ে কৈছে যে ৰাজ্যখনৰ 14খন জিলাত এই পৰীক্ষা অনুষ্ঠিত হৈছিল, 14খন জিলাৰ 9খন জিলাতে কেলেংকাৰী সংঘটিত হৈছে। মই গাই দিছোঁ, টুকাটো গাই দিছোঁ। Combined examination held in total 14 districts without incident in total 5 districts. কৈছে যে বেয়া ঘটনা ক'তো ঘটা নাই, কেতু হ'ল 5খন জিলাত। এওঁলোকে কোৰ্টক ক'লে যে অকল ৰঙিয়াত ঘটা নাই। ইয়াত কৈছে যে ঘটনা ঘটা নাই 5খন জিলাত। তেতিয়া 14খনৰ 5খন থাকি গ'ল। Anomalies occurred in total. Anomalies বেমেজালি বা কেলেংকাৰী ক'ত সংঘটিত হৈছে 18 centers of 9 districts. 9খন জিলাৰ 18টা চেণ্টাৰত কেলেংকাৰী সংঘটিত হৈছে। তাৰ পিছৰখিনি নকয় কিমান এৰেষ্ট কৰিলে এইবিলাক কালি ক'লো। গতিকে কোৰ্টক সম্পূৰ্ণ বিপথে পৰিচালিত কৰি মিছা তথ্য দি যোৱা 7 জানুৱাৰী তাৰিখৰ দিনা পূৰ্বতে কোৰ্টে দিয়া যিটো ষ্টে অৰ্ডাৰ আছিলে, যিটো ষ্টে অৰ্ডাৰত 19/7/2018 তাৰিখৰ দিনা যিটো ষ্টে অৰ্ডাৰ দিছিলে যে পৰীক্ষাৰ ফলাফল দিব নোৱাৰিব, গুৱাহাটী হাইকোৰ্টে দিছিলে, সেই ষ্টে অৰ্ডাৰটো উঠাই লৈছিলে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন ডিপাৰ্টমেণ্টে মিছা কথা কয়। কি মিছা কথা কয় যে ৰঙিয়াৰ বাহিৰে অন্য কোনো চেণ্টাৰত গণ্ডগোল হোৱা নাই। অথচ CID-য়ে কৈছে যে অসমৰ 18টা চেণ্টাৰ আৰু 9খন জিলাত এই কেলেংকাৰী সংঘটিত হৈছে। অৰ্থাৎ সম্পূৰ্ণ মিছা তথ্য দি উদ্দেশ্য প্ৰণোদিতভাৱে, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে দুৰ্নীতি সংঘটিত কৰিবৰ কাৰণে, পইচা খাবৰ কাৰণে আৰু RSS আৰু BJPৰ নিজৰ মানুহক নিযুক্তি দিবৰ কাৰণে এনেকৈ কোৰ্টক বিপথে পৰিচালিত কৰা হ'ল, কোৰ্টৰ ওচৰত ভুল তথ্য প্ৰদান কৰা হ'ল আৰু কোৰ্টক মিছা কথা কৈ তেওঁলোকে চৰ্ত সাপেক্ষে নিযুক্তিৰ অনুমোদন লাভ কৰিলে। মই আকৌ কৈছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যি নিৰ্দেশ দিছে সেই নিৰ্দেশতো কিন্তু দুটা শৰ্ত আছে। এটা শৰ্ত হ'ল যে গোচৰটোৰ ফলাফল কি ওলাব তাৰ ওপৰত ভিত্তি কৰিহে চূড়ান্ত সিদ্ধান্ত হ'ব, আৰু ইনভেষ্টিগেশ্যনত তদন্তত যি ফলাফল ওলাব তাৰ ওপৰত ভিত্তি কৰিহে চূড়ান্ত সিদ্ধান্ত হ'ব। এতিয়া কথাটো হ'ল যে ইনভেষ্টিগেশ্যনৰ ফাইনেল যিটো ৰিপৰ্ট তেওঁলোকে ক'ব পাৰে দেই, কাইলৈ নৱ কুমাৰ দলে ক'ব পাৰে যে নহয় আমি এইটো পিছতহে ৰিপৰ্টটো ওলাইছে, তাৰ আগতে আমি কোৰ্টত এফিডেভিট দিলোঁ, এনেকৈ ক'ব পাৰে, সেইবুলি ক'ব পাৰে। কিন্তু চৰকাৰে অৰ্ডাৰটো দিওঁতে কৈ থৈছে যে এই ৰিপৰ্টটোৰ ওপৰত ভিত্তি কৰি CID ৰিপৰ্টত যিটো কথা ক'ব সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি ৰিজাল্ট দিব লাগিব।
CID ৰিপৰ্টত কিন্তু ক'লে যে নহয় 18টা চেণ্টাৰ 9খন জিলা ইয়াত কেলেংকাৰী সংগঠিত হৈছে কিন্তু আৰু সংবাদমেলত তেনেদৰে PNRD নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰব হৈ পৰিছে কৃষক নেতা অখিল গগৈ আৰু ইফালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত কেলেংকাৰী হোৱাৰ অভিযোগত ছাত্ৰ মুক্তি আৰু জুজাৰু দ্য ফাইটাৰ্ছে সাব্যস্ত কৰিছে প্ৰতিবাদ গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ সংগঠন দুটাই পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰী CBI তদন্তৰ দাবী কৰাৰ লগতে মন্ত্ৰী নৱ দলেৰ পদত্যাগৰ দাবীত আজি সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ সৈতে হেতালি খেলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এই নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেইবাটাও দল সংগঠন এই মুহূৰ্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত এই মুহূৰ্তত সাব্যস্ত কৰিছে প্ৰতিবাদ পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ পুতলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে অৱশেষত ট্ৰেংকুলাইজড কৰা হ'ল মালিগাঁৱৰ আদিংগিৰি পাহাৰত ঘৰত আবদ্ধ হৈ থকা নাহৰ ফুটুকিটোক বহু চেষ্টাৰ অন্তত বন বিভাগে ট্ৰেংকুলাইজড কৰি চিৰিয়াখানালৈ নিলে নাহৰ ফুটুকিটোক আজি পুৱাৰ ভাগত এঘৰ লোকৰ ঘৰত আবদ্ধ হৈ পৰিছিল নাহৰ ফুটুকিটো বাঘটোৰ আক্ৰমণত আহত হৈছিল দীপক হুজুৰী আৰু তেওঁৰ পত্নী বৰ্তমান সঞ্জীৱনী হাস্পতালত ভৰ্তি হৈ আছে দম্পতি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি তীব্ৰ আতংকময় পৰিৱেশ গৃহবন্দী হৈ পৰে এটা বাঘ চিকাৰৰ সন্ধানত আহি গৃহবন্দী হৈ পৰে এই বাঘটো এটা প্ৰকাণ্ড নাহৰ ফুটুকি বাঘ কেইবা ঘণ্টা ধৰি ত্ৰাসৰ সৃষ্টি কৰিলে জনাঞ্চলত প্ৰৱেশ কৰি দীপক হুজুৰী নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰে আৰু তাৰ পিছতে আক্ৰমণ চলায় তেওঁ দীপক হুজুৰী আৰু তেওঁৰ পত্নীক আৰু বৰ্তমান মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰা হৈছে আহত দম্পতীহালক বন বিভাগৰ লোকে কেইবা ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত ট্ৰেংকুলাইজ কৰি নাহৰ ফুটুকিটোক লৈ যোৱা হয় অসম ৰাজ্যিক চিৰিয়াখানালৈ আদিংগিৰি পাহাৰত বেছিভাগ জংঘলে আছে মানুহৰ বসতিটো কম এতিয়া লাহে লাহে বাঢ়িছে কিন্তু ইয়াতে এই বছৰে নহয় প্ৰত্যেক বছৰে আমাৰ বাঘ আহিয়ে থাকে আৰু বাঘৰ তেনেকুৱা বিশেষ মানুহক এটাক কৰা তেনেকুৱা আমি খুব কম পাইছোঁ মানে এইবাৰ আমি দেখিলোঁ এই ধৰক ঘৰত সোমাই বাঘে তেনেকৈ বহুতৰ ঘৰতো সোমাইছে বা ছাগলী নিছে হাঁহ নিছে তেনেকুৱা ধৰণৰ ঘটনা বা মুৰ্গী নিছে তেনেকুৱা ঘটনা ঘটি আছে কিন্তু ধৰক তেনেকুৱা বন বিভাগক খবৰ দিব লগা তেনেকুৱা বিশেষ এটা হেৰি নাই কিন্তু আমাৰ ৰাইজে মাজে মাজে খবৰ দিয়ে কিন্তু তেখেতসকলে নাহে কেতিয়াও আজি যিটো কেছ হৈ গ'ল আজি মানুহক যেতিয়া ধৰক আক্ৰমণ কৰি যিটো ইঞ্জুৰি কৰিলে সেইটোৰ কাৰণে তেখেতসকল আহিছে কিন্তু বহুত পলমকৈ আহিছে ধৰক নিশা মহানগৰীৰ বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড মন্ত্ৰী নৱ কুমাৰ দলেৰ APEৰ টেম্পৰ ষ্টক ৰুমত সংঘটিত হয় এই অগ্নিকাণ্ডত ষ্টক ৰুমটোৰ 22খনকৈ টেম্পো সম্পূৰ্ণৰূপে জাহ গ'ল জুইত কথম্পি ৰক্ষা পৰে ৰুমটোৰ প্ৰায় 300খনকৈ টেম্পো আবুটানি মাৰ্চেণ্টাইজ প্ৰাইভেট লিমিটেড নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ষ্টক ৰুমত সংঘটিত হয় এই ৰহস্যজনক অগ্নিকাণ্ড কেইবা ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই ইফালে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে যদিও আন একাংশৰ সন্দেহ কোনো দুৰ্বৃত্তই অগ্নিকাণ্ড সংযোগ কৰিছে ষ্টক ৰুমটোত অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ'ল তাৰে অনুসন্ধান আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে ইপিনে এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে ষ্টক ৰুমটোৰ গাতে লাগি থকা এটা পেট্ৰল পাম্প আৰু আন এটা চাৰিচকীয়া বাহনৰ শ্বৰুম আবুটানি মাৰ্চেণ্টাইল বুলি য'ত নেকি কিছু টেম্পু বুলি কয় যে এপে মোটামুটি সঠিক হিচাপ কৰা নাই কিন্তু আনুমানিক এভেইলেবল চাই এটা ৰাফ হিচাপ কৰিছোঁ 50ৰ পৰা 60খন মানুহ হ'ব তাৰ ভিতৰত 21খন জ্বলিলে খবৰ পাই লগে লগে আহিলোঁ আহি দেখোঁ যে চাৰিওফালৰ পৰা আগুৰি ধৰিছে জুই এতিয়া বৰ্তমান সম্পূৰ্ণ নোহোৱা হ'ল জুই কেনেকৈ লাগিল কি কথা কি বতৰা এইবিলাক এতিয়ালৈকে গম পোৱা নাই আমি 7খন গাড়ী আহিছে 7খন গাড়ীয়ে অগ্নি নিৰ্বাপন কৰিছে যেনেকুৱা কাৰেণ্ট হেফাজত কাৰেণ্ট দেখা গৈছে লাইন শ্বৰ্ট চাৰ্কিটৰ পৰাও হ'ব পাৰে আৰু নাইবা ক'ৰবাত অসাৱধানবশতঃ হয়তো ক'ৰবাত বিড়ি চিগাৰেটৰ টুকুৰা বা জুইৰ কাৰবাৰ কৰিছিল তাৰ পৰাও হ'ব পাৰে দুৰ্ঘটনাবশতঃ
গুৱাহাটী আগৰতলাৰ মাজত ৰেল চলাচল বন্ধ ইণ্ডিজিনাছ ষ্টুডেণ্টছ ফৰাম আৰু ইণ্ডিজিনাছ উইমেন ফৰামৰ অনিৰ্দিষ্টকালীন ৰেল অৱৰোধৰ ফলত বাতিল সকলো ৰেলৰ চলাচল বিগত 3 দিন ধৰি ব্যাহত হৈ আছে ৰেল চলাচল গুৱাহাটীৰ পৰাহে চলিব দূৰনিবতীয়া ৰেলসমূহ অনিৰ্দিষ্টকালীন ৰেল অৱৰোধৰ ফলত যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ ৰেল বিভাগে কোনো ব্যৱস্থা নোলোৱাত এতিয়া ক্ষুভিত হৈ পৰিছে ৰেল যাত্ৰীসকল सिलचर लामडिंग से सिलचर जाना था। अच्छा। और कल में हम गया था हाफलोंग से भी ट्रेन रिटर्न आया फिर यहीं पर छोड़ दिया और कल से हम लोग परेशान हैं नहीं जा पा रहे हैं और जब रेलवे को मालूम है इधर ट्रेन कैंसिल है तो ये ट्रेन को गुवाहाटी में रोकना चाहिए पैसेंजर अपना गुवाहाटी से उधर अगरतला सिलचर कहीं जा सकता था वहाँ पर नहीं रोका उसके बाद भी ट्रेन को फिर आज में यहाँ लाया कंचनजंगा को ये सब रेलवे को लापरवाही कारण पब्लिक सब परेशान हो रहा है।